আজি আমি এটা মাল্টিপ্লিকেশন ট্রিক শিকিম যেনে ফার্স্ট যেটো আছে 324 × 11 এনে ধৰণৰ সংখ্যাবোৰক 11 এৰে পূৰণ কৰাৰ ক্ষেত্ৰত এটা সিম্পল ট্রিক আছে মই ট্রিকটো বুজাই দিয়াৰ চেষ্টা কৰিছো আর ইউ ৰেডি ওকে ভেরি গুড সো ফার্স্ট যেটো আছে 324 ইয়াৰ ডিজিট কেইটা আছে সোয়া একক দশক শতক এককৰ ঘৰত আছে 4 আৰু শতকৰ ঘৰত আছে কি 3 আমি কি কৰিম সোয়া ফার্স্ট যেটো ডিজিট আছে 4 এটো আমি সেম 4 হিসাবে লিখিম আৰু লাস্ট যেটো ডিজিট শতকৰ ঘৰৰ যেটো অংক 3 এটো আকৌ আমি সেম ৰাখিম মানে ফার্স্ট এন্ড লাস্ট ডিজিট আমি সেম লিখিম 3 যেনেদৰে আছে 3 লিখিছো 4 টো যেনে কোৱা আছিল এককৰ ঘৰৰ অংক 4 লিখিছো এইবাৰ মাজত কি আছে কোৱাচোন মাজত আছে 2 এইবাৰ ট্ৰিকটো তোমালোকে ভালদৰে মনোযোগ দিবা 3 + 2 মানে এই শতকৰ ঘৰৰ যেটো সংখ্যা এইটো 2 লগত আমি যোগ কৰিলে কিমান হ'ব 3 + 2 কিমান হ'ব 5 আমি ইয়াত 5 দিম সেম এই ফার্স্ট ডিজিট যেটো আছিল 4 2 লগত আকৌ 4 যোগ কৰিম 2 + 4 = কিমান হ'ব 6 অৰ্থাৎ 324ক 11 ৰে পূৰণ কৰিলে 3564 ওলায় এইটো সঁচা নে মিছা আমি প্ৰুফ কৰিম নরমাল যেটো পূরণ আছে 2 খালি পূরণ আমি কৰিম 324ক এসোৱা 324ক আমি 11 ৰে কি কৰিম পূরণ কৰিম 2 খালি পূরণ নরমাল যেটো পূরণ এই পূরণ কৰি সাম এনসারটো মিলে নেকি বা ট্রিকটো ঠিকই আছে নেকি চোৱাচোন 1 4 গুণ 4 1 2 গুণ 2 1 3 গুণ 3 এগেইন চোৱা দ্বিতীয় খালিটো আৰম্ভ কৰিছো 1 4 গুণ 4 1 2 গুণ 2 1 3 গুণ 3 এইবাৰ আমি যোগ কৰিম 4 4 2 কিমান হ'ব 6 3 + 2 কিমান হ'ব 5 and 3 3 3564 আসাটো মেলিছে না নাই ওকে থ্যাংক ইউ দেখা গল ট্রিকটো ঠিকই আছে এবাৰ তোমালোকৰ মাজৰ পৰা আহাচোন কোনোবা এইটো ট্রাই কৰাচোন 3 নম্বৰটো ট্রাই কৰাচোন ওকে ভেরি গুড চক মেচিন লোৱা ট্রাই কৰাচোন মিনহাজুল অলপ আগবাঢ়ি যাম মিনহাজুল ওকে ফার্স্ট ডিজিট এন্ড লাস্ট ডিজিট টু সেম ৰাখিছে এইবাৰ মাজত কি ট্ৰিকটো এপ্লাই কৰিছে চোৱা 2 + 1 3 লিখিছে এগেইন 2 + 1 3 লিখিছে অৰ্থাৎ ট্ৰিকটো কি গম পাইছে চোৱা সিম্পল ট্ৰিকৰ দ্বাৰা 212ক 11 ৰে পূৰণ কৰি মোৰ ট্ৰিকটো এপ্লাই কৰি আনসাৰ কিমান ওলাইছে 2332 আনসাৰটো মিলিছে নে নাই প্ৰমাণ কৰি চাবা চাম নেকি এইটো চোৱাচোন